নমস্কাৰ পুনৰ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ আগত উপস্থিত হৈছোহি ঠাণ্ডা বতৰ আৰু সেয়েহে জুইৰ উত্তাপ লৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাঁৱৰ মানুহ গতিকে জুইৰ উত্তাপত বহি পোৰা আলু খাই খাই কিছুমান কথা চিন্তা কৰিবলৈ খুবেই আমি ভাল পাওঁ। এখন কিতাপ উলিয়াইছোঁ, বজাৰত ইতিমধ্যে প্ৰকাশ পাইছে। কিতাপখন এখন অসম বুৰঞ্জী 1826 পৰা 1947 চনলৈকে এই অসম বুৰঞ্জীখনে সামৰি লৈছে আধুনিক অসমৰ বিভিন্ন ৰাজনৈতিক উত্থান পতনৰ ইতিহাস। বাস্তৱিকতে 1826 খ্ৰীষ্টাব্দত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিয়ে 600 বছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটাইছিল আৰু আৰম্ভ হৈছিল অসমৰ কোম্পানী শাসন ব্যৱস্থাৰ। আচলতে ইয়াণ্ডাবু সন্ধি আছিল দুটা সময়ৰ সন্ধিক্ষণ, মধ্যযুগ আৰু আধুনিক যুগৰ সন্ধিক্ষণ। অহা 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ হ'ব আৰু এই ইয়াণ্ডাবু সন্ধিৰ 200 বছৰৰ প্ৰাকক্ষণত এই অসম বুৰঞ্জীখন বজাৰত প্ৰকাশ কৰি আমি নিজেই আনন্দিত হৈছোঁ, কাৰণ এক ইতিহাসৰ যুগান্তকাৰী ঘটনাৰ সাক্ষী হ'বলৈ আমি আগবাঢ়িছোঁ। ইয়াণ্ডাবু সন্ধিৰনো গুৰুত্ব কি, এই বিষয়ে যদি আমি পৰ্যালোচনা কৰোঁ তেন্তে দেখিম যে পোনপটীয়াকৈ আহোম ৰাজত্বৰ অৱসান ঘটিছিল এই ইয়াণ্ডাবু সন্ধিখনৰ যোগেদি। আৰু ইয়াণ্ডাবু সন্ধিয়ে অসমলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি শাসনভাৰ, যি শাসন প্ৰণালী, সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰণালী অসমত বলবৎ কৰাৰ পথ মুকলি কৰিছিল। প্ৰকৃতপক্ষে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুযোগ বিচাৰি আছিল অসমত শাসন কৰাৰ, আৰু সেই সুযোগ আনি দিছিল এই ইয়াণ্ডাবু সন্ধিখনেই। বাস্তৱিকতে ইয়াণ্ডাবু সন্ধিৰ সম্পৰ্কে আলোচনা কৰাৰ ক্ষেত্ৰত এই কিতাপখনত আমি যথেষ্ট বুৰঞ্জীমূলক উদাহৰণ আৰু বুৰঞ্জীমূলক ঘটনা পৰিঘটনাৰ উল্লেখ কৰিছোঁ। ইয়াৰ ভিতৰত মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণে জুৰুলা কৰি থৈ যোৱা আহোম প্ৰশাসনতন্ত্ৰক কিদৰে সবল কৰাৰ মিছা আশ্বাস দি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত খোপনি পুতিছিল, সেই সম্পৰ্কে এই কিতাপখনৰ পাতে পাতে আমি উল্লেখ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল কি, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনভাৰ লোৱাৰ লগে লগে পুৰণি যিটো অভিজাত শ্ৰেণী আছিলে, সামন্তীয় যিটো প্ৰশাসন ব্যৱস্থা আছিলে, সেই প্ৰশাসনীয় ব্যৱস্থাটো সেই সময়তে ধ্বংসপ্ৰাপ্ত হৈছিলে। ৰজা প্ৰজা সকলোৰে মাজত শাসন ব্যৱস্থা সলনি হৈছিলে। যিবোৰ অভিজাতসকল আছিলে সেই অভিজাতসকলে নিজৰ সা সুবিধা হেৰুৱাইছিলে আৰু তাৰ ফলতে একাধিক বিদ্ৰোহ আৰম্ভ হৈছিলে। আৰু এই বিদ্ৰোহবিলাকৰ নেতৃত্ব লৈছিলে গমধৰ কোঁৱৰ, পিয়লি ফুকনৰ দৰে অভিজাত কিছু সামন্তীয় বিষয়া। তেওঁলোক আছিল আহোম বিষয়া। আৰু চিপাহী বিদ্ৰোহৰ সময়ত 1857 চনত মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱাই এই বিদ্ৰোহৰ জোৱাৰ অসমত তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিলে, কিন্তু তেওঁ বিভিন্ন কাৰণত সফল নহ'ল। তাৰ পাছত কি হ'ল, 1947 চনলৈকে ৰাজনৈতিক ঘটনাৱলী সন্নিৱিষ্ট কৰি আমি এই কিতাপখন প্ৰণয়ন কৰিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন আঁকোৱালি ল'ব। লগতে যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অহৰহ প্ৰস্তুতি চলাই আহিছে, তেওঁলোকৰ বাবেও এই কিতাপখন যথেষ্ট সুখপাঠ্য হ'ব বুলি আমি আশাবাদী। এইখিনিতে উল্লেখিয়াব খুজিছোঁ যে এই কিতাপখনে ক্লাছ 9 আৰু ক্লাছ 10ৰ বহুতো অধ্যায় সামৰি লৈছে, বহুতো প্ৰসংগ সামৰি লৈছে, ঐতিহাসিক প্ৰসংগ সামৰি লৈছে। গতিকে এই কিতাপখন যদি পঢ়ে সকলোৱে, তেন্তে নিশ্চিতভাৱে লাভৱান হ'ব। ইয়াকে ক'লোঁ, সকলোৰে ভাল হওক আৰু অসম বুৰঞ্জীৰ এই আধুনিক কালটো যাতে সকলোৰে বোধগম্য হয়, সকলোৰে ভালদৰে অধ্যয়ন কৰিব পাৰে, তাৰ কাৰণে এই কিতাপখন আপোনালোকে এবাৰ পঢ়ি চাব। ধন্যবাদ।